70 বছৰীয়া প্ৰতীক্ষাৰ অন্তত পানৰ শিল্পী জুবিন গাৰ্গৰ বহু প্ৰতীক্ষিত ছবি ৰৈ ৰৈ বিনালে অহা 31 অক্টোবৰ মুক্তি লাভ কৰিব আৰু 31 অক্টোবৰ মুক্তি লাভ কৰাৰ পূৰ্বে যেহেতু কালি টিকট অনলাইন যোগে বুকিং কৰা হৈছিল বা অনলাইন যোগে মুকলি কৰি দিয়া হৈছিল আৰু টিকেট যেহেতু মুকলি কৰা দিয়াৰ পিছতে অভূতপূৰ্ণ সহায় দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ গুৱাহাটীৰ যিকেইটা হল আছে সেই হলকেইটা কিন্তু দেখিব পোৱা গৈছে যে প্ৰদৰ্শনী সংখ্যা বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই যেহেতু মেট্ৰিক চিনেমা হলত উপস্থিত আছো মেট্ৰিক চিনেমা হলৰ মেনেজাৰ আছে মোৰ সৈতে মই তেওঁৰ সৈতে কথা পাতিম ছবিখনৰ আচলতে তেওঁলোকে কেনেদৰে সাজু হৈছে প্ৰদৰ্শনীৰ বাবে তেওঁলোক তাৰ বিষয়ে জানিব বিচাৰিম বহু প্ৰতীক্ষিত ছবি যেহেতু ৰৈ ৰৈ বিনালে 31 তাৰিখে মুক্তি লাভ কৰিব আপোনালোকে কেনেদৰে সাজু হৈছে আৰু প্ৰদৰ্শনী সংখ্যা যেহেতু আপোনালোকে 12টালৈ বৃদ্ধি কৰা বুলি কথা শুনিছো হয় নমস্কাৰ পোনপ্ৰথমে আমি ৰৈ ৰৈ বিনালেৰ ওপৰত মানে চাব গ'লে আমাৰ টোটেল যিমানখিনি হিন্দী চিনেমা আছিল সকলো চিনেমা বাতিল কৰি পেলাই আমি মেট্ৰিক চিনেমাছ কৰ্তৃপক্ষই আমি এইটো ডিচিজন লৈছোঁ যে আমি টোটেল 12টা ৰাতিপুৱা 6টা বজাৰ পৰা আৰম্ভ কৰি ৰাতি 10:30 বজালৈকে মানে শ্ব' আমি চলাম টোটেল 12টা দৰ্শনী থাকিব সকলো দৰ্শকৰ কাৰণে আৰু আমি সুন্দৰভাৱে প্ৰস্তুত হৈছোঁ আৰু আশা কৰোঁ সকলো মানুহকে মানে সুনিয়ন্ত্ৰিতভাৱে আহি পেলাই চিনেমাখন উপভোগ কৰিব বুলি আশা কৰিলোঁ আৰু এনেকুৱা লাগি আছে যে জুবিনদাৰ যিটো সপোন আছিলে সেইটো সঁচাকৈ বাস্তৱিত হ'ব গৈ আছে আৰু এই চিনেমাখনে মানে আমি এনেকৈ ভাবিছোঁ এতিয়া যিটো ট্ৰেইলাৰ চালোঁ বা যেনেকৈ আমি সঁহাৰি পাই আছোঁ ফোন পাই আছোঁ টিকেট বুকিঙৰ কাৰণে হেতা ওপৰা লগাইছে তো এইটো এটা অভূতপূৰ্ব সঁহাৰি পাই আছোঁ চিনেমাখনৰ সন্দৰ্ভত আৰু 2 নম্বৰতে চিনেমাখনে এটা নজিৰবিহীন ইতিহাস সৃষ্টি কৰিব বুলি আমি আশা কৰিছোঁ টাইমিংটো এবাৰ যদি কৈ দিয়া আমাক টাইমিংটো কেইটা বজাৰ পৰা মানুহ যিসকল দৰ্শক আছে দৰ্শকসকলে কেইটা বজাৰ পৰা বুকিং কৰিব পাৰিব বা কেইটা বজাত তেওঁলোকৰ প্ৰদৰ্শনী কেইটা বজাত দেখুওৱা হ'ব আৰু কেইটালৈকে দেখুওৱা বুকিং অলৰেডি আমি যোৱাকালিৰ পৰাই ষ্টাৰ্ট কৰিছোঁ অফলাইন অনলাইন দুয়োটাই এভেইলেবল আছে কিন্তু আমি টিকেট দিবহে পৰা নাই এতিয়া মোটামুটি আমাৰ 3 দিনৰ কাৰণে আমি 6 দিনৰ কাৰণে খুলিছোঁ মোটামুটি 3-4 দিনৰ আমাৰ কমপ্লিট বুকিং হৈ গৈছে চ'ল্ড আউট হৈ গৈছে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' ইয়াতে হ'ব নেকি হয় আমি ৰাতিপুৱা 6টা বজাত আৰম্ভ কৰিম প্ৰথম দৰ্শনীটো আৰু গোটেই অসমৰ ভিতৰত আমাৰে চাগে প্ৰথম ফাৰ্ষ্ট শ্ব'টো আমি ষ্টাৰ্ট কৰিম 6টা বজাৰ পৰা ৰাতিপুৱা বাকী আমাৰ আছে 9টা বজাত আছে 12টাত আছে 3:15 আছে 4:15 আছে আমাৰ 2টা স্ক্ৰীণ আছে 2টা স্ক্ৰীণ মিলাই পেলাই আমি টোটেল 12টা দৰ্শনী ৰাখিছোঁ এতিয়ালৈকে আপোনালোকে 3 দিনৰ বাবে বুকিং অপেন কৰি দিছে যিহেতু আৰু বাকীবোৰ বুকিং কেতিয়া অপেনিং কৰি দিয়া আজিৰ ভিতৰত আমি গোটেইখিনি কাম কৰি আছোঁ এতিয়া হাউচফুল হৈ গৈছে চ'ল্ড আউট হৈ গৈছে আৰু যদি চাব যায় এইখন চিনেমাত যিহেতু অভূতপূৰ্ণ সঁহাৰি হ'ব লোকসকল আহিব গতিকে নিৰাপত্তাৰ ক্ষেত্ৰতো থাকিব কাৰণ জুবিন দা বুলি ক'লে সকলোৰে আৱেগ আছে সকলো অনুভূতি আছে আৰু দেখিব পোৱা গৈছিল যে যিও মৃত্যুৰ সময়ত যি সময়ত আহিছিলে সেই সময়তো কিন্তু যথেষ্ট এটা যিহেতু দেখিবলৈ পোৱা গৈছে বেলেগ এটা পৰিৱেশ সৃষ্টি হৈছিলে গতিকে হলত মানুহ আহিব গতিকে নিৰাপত্তাৰ ক্ষেত্ৰত বা কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছে হয় আমি সেই হিচাপত আমি আমাৰ ছিকিউৰিটিৰ সংখ্যাও বঢ়াইছোঁ হাউচকিপিং সংখ্যা বঢ়াইছোঁ লগতে আমাৰ পাৰ্কিঙৰো সুবিধা আছে যথেষ্টখিনি আৰু লগতে আমাৰ খোৱা বোৱাৰো অলপ যিটো আমাৰ নৰ্মেলি থাকে তাতকৈ অকণমান সংখ্যাটো বঢ়াম বস্তুখিনি যাতে সকলো মানুহ আহি পেলাই ইয়াতে সুন্দৰভাৱে উপভোগ কৰিব পাৰে ফেমিলি লৈ উপভোগ কৰিব পাৰে নিজৰ পৰিয়ালবৰ্গ লৈ পেলাই উপভোগ কৰিব পাৰে তাৰ প্ৰতি আমি সদায় লক্ষ্য ৰাখোঁ আৰু ইভেন আমাৰ মেট্ৰিক চিনেমা যে সদায় আমি এটা বস্তুৱে চাওঁ যে যিমানখিনি অসমীয়া চিনেমা এতিয়ালৈকে ৰিলিজ হৈছে আমি সদায় গুৰুত্ব দি আহিছোঁ প্ৰাধান্য দি আহিছোঁ যাতে আমাৰ যিখিনি দৰ্শক আছে দৰ্শকখিনিয়ে যাতে সুন্দৰভাৱে উপভোগ কৰি যাব পাৰে তাৰ প্ৰতি আমি সদায় লক্ষ্য ৰাখোঁ মই যিমানটো জানো হয়তো 6টা বজাত পুৱা 6টা বজাত যিহেতু কোনো চিনেমা এনেকুৱা ধৰণৰ প্ৰথমটো দৰ্শনী দিয়া নাই চাগে আপোনালোকে উত্তৰবোৰ এইটো প্ৰথম নি এইটো ক্ষেত্ৰত হয় নিশ্চয়কৈ এইটো আমি চাগে আমি প্ৰথম চিনেমা মানে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' আমি ষ্টাৰ্ট কৰি আছোঁ হয় আৰু এটা কথা সুধিব বিচাৰিম আপোনালোকে যি সময়ত দৰ্শকসকল আহিব বা জুবিনদাৰ কাৰণে কিবা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিব নেকি হয় আমি ৰাখিম আজি আমি কিছুমান আমাৰ LED আৰু জুবিনদাৰ কাৰণে আমি কিছুমান শ্ৰদ্ধাঞ্জলি স্পেচ ৰাখিছোঁ তাৰ কাৰণে সেইটো আমি প্ৰিপেৰেশ্যন কৰি আছোঁ এতিয়া বৰ্তমান ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল মেট্ৰিক চিনেমা হলৰ জেনেৰেল মেনেজাৰ তেখেতৰ কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে পুৱা 6 বজাৰ পৰা মই পুনৰ ক'ব বিচাৰিম যে পুৱা 6 বজাৰ পৰা প্ৰথমটো দৰ্শনী আৰম্ভ হ'ব এই মেট্ৰিক চিনেমা হলত আৰু লগতে 12টা দৰ্শনী অৰ্থাৎ এটা দিনত 12টাকৈ দৰ্শনী লোকসকলে চাব পাৰিব আৰু তাৰ বাবে ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ উঠিছে আৰু মই ক'ব বিচাৰিম যে কেৱল মেট্ৰিক চিনেমা হলে নহয় গুৱাহাটী মহানগৰী যিবোৰ হল আছে হলসমূহত কিন্তু আটাইবোৰ হলতে যিহেতু প্ৰদৰ্শনী সংখ্যা বৃদ্ধি কৰা হৈছে তাৰ লগতে হিন্দী চিনেমা যি আছিলে সেই হিন্দী চিনেমাসমূহ সকলো প্ৰদৰ্শনী বাতিল কৰা হৈছে
অৱশ্যে সকলোৱে আশাবাদী ৰৈ ৰৈ বিনালে জৰিয়তে জুবিন দাক সকলোৱে দেখা পাব, পাণৰ শিল্পীগৰাকীক দেখা পাব। সকলোৱে আশা কৰি আছে 31 অক্টোবৰ দিনটোলৈ, আৰু 31 অক্টোবৰ লৈ মাজত মাত্ৰ 6টা দিন বাকী আছে, আৰু 6টা দিনৰ পিছতেই জুবিন গাৰ্গৰ বহু প্ৰতীক্ষিত 17 বছৰীয়া প্ৰতীক্ষাৰ অন্তত ৰৈ ৰৈ বিনালে যিখন ছবি, সেই ছবিখন মুক্তি লাভ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।